আগবাঢ়িছে পৰৱৰ্তী খবৰলৈ ৰাজ্যত পুনৰ বতৰে ল'ব কালৰূপ আগন্তুক 4 দিনলৈ ৰাজ্যত সংহাৰী ৰূপ ধাৰণ কৰিব বতৰে 1 মেৰ পৰা 4 মেলৈ ৰাজ্যত ধুমুহা বৰষুণৰ আগজাননী ইতিমধ্যে ৰাজ্যৰ 30খন জিলালৈ জাৰি কৰা হৈছে ইয়েলো এলাৰ্ট এই বিষয় সন্দৰ্ভত জনাজাম সবিশেষ ৰাজ্যত পুনৰ বতৰে ল'ব কালৰূপ আগন্তুক 4 দিনলৈ ৰাজ্যত সংহাৰী ৰূপ ধাৰণ কৰিব বতৰে 1 মেৰ পৰা 4 মেলৈ ৰাজ্যত ধুমুহা বৰষুণৰ আগজাননী 30খন জিলালৈ জাৰি কৰা হৈছে ইতিমধ্যে ইয়েলো এলাৰ্ট ধাৰাসাৰ বৰষুণৰ লগতে ধুমুহা অহাৰো সম্ভাৱনা দক্ষিণ হালমৰা মানকাছাৰ ধুবুৰী কোকৰাঝাৰত জাৰি কৰা হৈছে ইয়েলো এলাৰ্ট ইয়াৰ উপৰি ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে বৰপেটা নলবাৰী বাক্সা কামৰূপ মহানগৰ জিলাতো বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা জাৰি কৰা হৈছে এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা আৰু আমি যেহেতু জনাইছো বিগত কিছুদিনৰ পৰা উৎকট গৰমত ৰাজ্যৰ যিসকল জনসাধাৰণ আছে সেই প্ৰকোপ বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে কিন্তু ইয়াৰ সমান্তৰালকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে ধুমুহা বৰষুণো হোৱা দেখিবলৈ পোৱা গৈছে বিশেষকৈ উত্তৰ অসমত ধুমুহা বৰষুণৰ কবলত পৰি প্ৰায় কেইবাজনো লোকে নিজৰ বাসগৃহ হেৰুৱাব লগা হৈছে ইয়াৰ উপৰিও বজ্ৰপাত পৰি পশুধনৰ মৃত্যু হৈছে ইয়াৰ লগতে একাংশ লোকৰো মৃত্যু হোৱা বাতৰি বৰ্তমান সময়ত আহি পৰা দেখিবলৈ পোৱা গৈছে কিন্তু ইয়াৰ উপৰিও এতিয়া ৰাজ্যত পুনৰ বতৰে কালৰূপ ধাৰণ কৰিব বুলি ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা নিৰ্দেশনা জাৰি কৰা দেখিবলৈ পোৱা গৈছে আৰু শেহতীয়া তথ্য অনুসৰি আগন্তুক 4 দিনলৈ ৰাজ্যত সংহাৰী ৰূপ ধাৰণ কৰিব পাৰে বতৰে অৰ্থাৎ আগন্তুক 4 দিনলৈ ৰাজ্যত বতৰে সংহাৰী ৰূপ ধাৰণ কৰিব পাৰে বুলি ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা স্পষ্টভাৱে জাৰি কৰা দেখিবলৈ পোৱা গৈছে আৰু 1 মেৰ পৰা 4 মেলৈ ৰাজ্যত ধুমুহা বৰষুণৰ সতৰ্কবাণী ইতিমধ্যে প্ৰদান কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই আৰু ৰাজ্যৰ 30খন জিলালৈ ইতিমধ্যে ইয়েলো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই অকল ইয়েলো এলাৰ্টে নহয় প্ৰায় কেইবাখনো জিলালৈ ইতিমধ্যে অৰেঞ্জ এলাৰ্টো জাৰি কৰা দেখিবলৈ পোৱা গৈছে কিন্তু বিশেষকৈ ৰাজ্যৰ 30খন জিলালৈ ইতিমধ্যে ইয়েলো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই ধাৰাসাৰ বৰষুণৰ লগতে ধুমুহা অহাৰো ইতিমধ্যে সম্ভাৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা আৰু সেইকেইখন জিলা হৈছে দক্ষিণ হালমৰা মানকাছাৰ ধুবুৰী কোকৰাঝাৰ বৰপেটা নলবাৰী বাক্সা কামৰূপ মহানগৰ আৰু এইকেইখন জিলাত ইতিমধ্যে ইয়েলো এলাৰ্ট জাৰি কৰা দেখিবলৈ পোৱা গৈছে আৰু কিছু সময় পূৰ্বে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা এই নিৰ্দেশনা জাৰি কৰা দেখিবলৈ পোৱা গৈছে আৰু এই পুনৰ ৰাজ্যত পুনৰ বতৰে কালৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে বিগত কিছুদিনৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে শিলাবৃষ্টি হোৱাও দেখিবলৈ পোৱা গৈছে বজ্ৰপাত পৰি লোকৰ মৃত্যু হৈছে লগতে পশুধনৰ মৃত্যু হোৱা দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে বিধ্বস্ত ধুমুহাত সৰ্বশ্ৰান্ত হৈ পৰিছে সমগ্ৰ উজনি অসমত বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে প্ৰতি নিশাই শিলাবৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে ধুমুহাৰ কবলত দেখিবলৈ পোৱা গৈছে আৰু ধুমুহাৰ কবলত পৰি প্ৰায় কেইবাঘৰো লোক গৃহহাৰা হোৱা পৰিলক্ষিত হৈছে আৰু শেহতীয়াকৈ বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা পুনৰ এতিয়া সতৰ্কবাণী প্ৰেৰণ কৰিছে আৰু আগন্তুক 4 দিনলৈ ৰাজ্যত পুনৰ বতৰে কালৰূপ ধাৰণ কৰিব বুলি ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা স্পষ্টভাৱে জাৰি কৰা দেখিবলৈ পোৱা গৈছে আৰু আমি উক্ত জিলাকেইখন পুনৰ জনাইছোঁ আৰু সেই জিলাকেইখন হৈছে দক্ষিণ হালমৰা মানকাছাৰ ধুবুৰী কোকৰাঝাৰ গোৱালপাৰা বঙাইগাঁও বৰপেটা নলবাৰী বাক্সা কামৰূপ মহানগৰ মৰিগাঁও নগাঁও শোণিতপুৰ বিশ্বনাথ লখিমপুৰ ধেমাজি ডিব্ৰুগড় তিনিচুকীয়া চৰাইদেউ শিৱসাগৰ জিলা যোৰহাট জিলা মাজুলী গোলাঘাট কাৰ্বি আংলং হোজাই পশ্চিম কাৰ্বি আংলং ডিমা হাছাও কাছাৰ কৰিমগঞ্জ হাইলাকান্দি জিলাত ইতিমধ্যে ইয়েলো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই আৰু ইয়েলো এলাৰ্ট জাৰি কৰা জিলাসমূহত হ'ব ধাৰাসাৰ বৰষুণৰ লগতে ধুমুহা অৰ্থাৎ এই ইয়েলো এলাৰ্ট যিকেইখন জিলাত জাৰি কৰা হৈছে ধাৰাসাৰ বৰষুণ হোৱাৰ লগতে সেইকেইখন জিলাত বজ্ৰপাত আৰু ধুমুহা হোৱাৰো ইতিমধ্যে আশংকা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই